নমস্কাৰ স্বাগতম জনাইছো প্ৰাইম টাইম এণ্টিনিউলৰ ষ্টুডিঅ'ত পৰস্মিতা গোস্বামী প্ৰথমে লৈ গৈছো বিধায়ক অখিল গগৈৰ সংবাদমেলৰ মাজলৈ বাজেট এই বাজেটখন এখন দুৰ্ভাগ্যজনক বাজেট আৰু এই বাজেটখনে বিশেষকৈ কোভিড পৰিস্থিতি আৰু লকডাউন পৰিস্থিতিক বুজিব নোৱাৰা এখন অবাস্তৱিক আৰু মানে ভাতৰ দৰে বক্তব্য আউৰোৱা এখন বাজেটৰ বাহিৰে আন একো বাজেট নহল ধন্যবাদ আৰু যেহেতু 2021-22 বৰ্ষৰ বাজেট ইতিমধ্যে দাখিল কৰিছে বিত্তমন্ত্ৰী অজন্তা নেগ্গাৰ তাৰ পিছতেই বৰ্তমান সমালোচনা বিৰোধীৰ লগতে অখিল গগৈ সমালোচনা কৰিছে এখন ঘাটি বাজেট আখ্যা দিছে আৰু যেহেতু বৰ্তমান লকডাউন বা অৰ্থনীতি যেহেতু বিপৰ্যয়ৰ সময় সেই সময়তে এখন ঘাটি বাজেটহে উপস্থাপন কৰাৰ কথা অখিল গগৈ ইতিমধ্যে উল্লেখ কৰিছে 2021-22 বৰ্ষৰ বাজেট ইতিমধ্যেই আজিৰ দিনটোত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিছে 5 বছৰৰ কাৰ্যকালৰ দলিল প্ৰকাশৰ চেষ্টা কৰা হ'ল লগতে আমি জনাইছো যে বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা আজিৰ দিনটোত কৰিছে প্ৰথম বিধানসভাত প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিছে এই বাজেট য'ত 566 কোটি টকাৰ ঘাটি বাজেট দাখিল কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে দাখিল কৰা হৈছে 2,89,367 কোটি টকাৰ বাজেটত 88,989 কোটি টকা আয়ৰ লক্ষ্য ধাৰ্য কৰা হৈছে বাজেটৰ প্ৰস্তাৱিত ব্যয় হৈছে 1.07 লাখ কোটি টকা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰে আৰম্ভ কৰা বাজেট ভাষণ বেদৰ শ্লোকেৰে শেষ কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে আৰু যেহেতু কোভিডৰ ফলত অৰ্থনীতিত প্ৰভাৱ পৰিছে সেই কথাও উল্লেখ কৰা হৈছে স্বাস্থ্য কেন্দ্ৰৰ বিষয়া কৰ্মচাৰী তেওঁ ধন্যবাদ জ্ঞাপন কৰিছে এইভাবে গুৰুত্ব দিছিলোঁ এক নম্বৰতে হৈছে যে আমাৰ কোভিড সৃষ্ট পৰিৱেশত তাৰ পৰা যাতে যিসকল মানুহ ক্ষতিগ্ৰস্ত হৈছে সেই সকলক আমি কেনেধৰণে সাময়িকভাৱে হওক বা আমি তেওঁলোকক স্থায়ীভাৱে হওক তেওঁলোকক সকাহ দিবলৈ সক্ষম হওঁ আৰু দ্বিতীয়তে আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক দিশটো ইয়াৰ লগতে সমান্তৰালভাৱে আমি যিটো ৰেভিনিউ আমাৰ বৃদ্ধি কৰিব লাগে সেই দিশৰ ওপৰতো আমি চকু ৰাখিছিলোঁ আৰু তৃতীয়তে হৈছে যে আমাৰ উন্নয়ন প্ৰক্ৰিয়াটো যিহেতু ডেভেলপমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ ৰাজ্যখনত এই কোভিড সৃষ্ট পৰিৱেশত যাতে আমাৰ কোনো ধৰণৰ উন্নয়নমুখী কাম কাজবিলাক ক্ষতি নহয় সমান্তৰালভাৱে চলি থাকে এই তিনিটা দিশৰ ওপৰত মই বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছোঁ চাওক আপোনালোকে বাজেটখন ভালকৈ পঢ়িব আৰু পঢ়ি তেতিয়া আপোনালোকে গোটেই কথাখিনি বুজিব পাৰিব মই ক'লোৱে সামগ্ৰিকভাৱে মোৰ প্ৰথম লক্ষ্য আছিলে কোভিডৰ দ্বাৰা যিসকল আমাৰ সামগ্ৰিকভাৱে গোটেই আমাৰ অৰ্থনীতি ক্ষতিগ্ৰস্ত হৈছে জনজীৱন ক্ষতিগ্ৰস্ত হৈছে সেই ক্ষতিগ্ৰস্ত লোকসকলক সকাহ দিয়া আৰু দ্বিতীয়তে হ'ল আমাৰ যিটো কৃষিভিত্তিক অৰ্থনীতি আছে সেই কৃষিভিত্তিক অৰ্থনীতিটোক আমি আগবঢ়াই লৈ যোৱা আৰু তৃতীয়তে আমাৰ উন্নয়ন গতিকে চৰকাৰৰ যিবিলাক আমাৰ ফ্লেগশ্বিপ প্ৰগ্ৰাম আছে বা আমাৰ উন্নয়নমূলক যিবিলাক প্ৰকল্প আছে তাৰ কাম কাজবিলাকো আগবঢ়াই লৈ যোৱা আপোনাৰ বাজেটখনত দেখিছে যে আমি ৰেভিনিউ আমি ৰাজহ মানে যাতে অধিক সংগ্ৰহ কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা জাৰি ৰাখিম আৰু শেষত এই মানে বাজেটখনত মই কোনো ধৰণৰ কৰ আৰোপ কৰা নাই আৰু আমাৰ চৰকাৰখনৰ যিবিলাক প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতিবিলাকো এই বাজেটখনত সুন্দৰভাৱে প্ৰতিফলিত বৈষম্য ৰাখি বাজেটখন প্ৰস্তুত কৰা বুলি মই প্ৰথমেই কৈছোঁ যে বিৰোধী দলৰ কথা হ'ল তেওঁলোকে বিৰোধ কৰা যেতিয়া বাজেটৰ ফলবিলাক তেওঁলোকে মানে দেখিব তেতিয়া তেওঁলোকে নিজেই স্কিমবিলাক বিচাৰি আমাৰ ওচৰলৈ আহিব চব মাইক্ৰ' ফাইনেন্সৰ ক্ষেত্ৰত সুন্দৰকৈ আপোনালোকে দেখিছে যে কেটেগৰাইজেশ্যন কৰা হৈছে তিনিটা কেটেগৰীত কেনেধৰণে ঋণ মাফ হ'ব সেইটো কথা সুন্দৰভাৱে কৰা হৈছে ইয়াৰ জৰিয়তে প্ৰায় 7,500 কোটি টকা আমি তেওঁলোকক মানে যিবিলাক ঋণমুক্ত আমি ধনৰাশি আমি দিব লাগিব গতিকে সুন্দৰভাৱে মই দেখিছোঁ যে অতি পৰিকল্পিতভাৱে শৃংখলাবদ্ধভাৱে কেটেগৰাইজেশ্যন কৰা হৈছে আৰু তাৰ ফলস্বৰূপে যিসকল ঋণগ্ৰস্ত লোক আছে তেওঁলোকে
মানে ইয়াৰ ফলত সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বাইদেউ কৃষি বিপ্লৱৰ কথা কৈছে সেইটো অকণমান যদি এক্সপ্লেইন কৰি দিয়ে কৃষি বিপ্লৱৰ ৰূপৰেখাটো কেনেকুৱা ধৰণে কৰিছে I have tabled the budget on the floor of the House for the financial year 2021 and 22. I prepared this budget not only as a mere statement of expenditure and receipt, but as a vision document for the 5 years to come. While preparing the budget, I kept in my mind two important things, that is present COVID-related situation and the continuity of our development programs. So I keep a balance in between the two. I hope that the hopes and aspirations of the people of Assam we can fulfill from this budget. But what are the specific measures taken There by are so you? many, you have seen there are so many flagship, 18 basically flagship programs reflected in the budget. Some of them are very important and we have reorganized these schemes. As for example, there's Orundai scheme. We have extended the beneficiary scheme also, and you will be surprised to see that this is the largest direct bank transfer scheme in the state or entire northeastern region. But it will benefit 40% of the total families of our state. Thank you. Baidu. আৰু এয়া বিত্তমন্ত্ৰী অজন্তা নেওগে ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে যে কি আচলতে সহায় কৰিব অসমবাসী ৰাইজক আৰু সামগ্ৰিকভাৱে তেওঁ ইতিমধ্যে উল্লেখ কৰিছে কি বিষয়ৰ ওপৰত বিশেষকৈ গুৰুত্ব দিয়া হৈছে যিহেতু বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে এবাৰ অৰ্থনৈতিকভাৱে যিসকল তেওঁলোকৰ কথা মনলৈ ৰাখি বা ব্যৱসায়ীসকল বা যিসকল আচলতে বৰ্তমান ঋণত বা ধাৰত পুট খাই আছে সেই সকলৰ কথা ভাবি পেলাই এই বাজেটত চিন্তা কৰা হৈছে আৰু কি দিশৰ ওপৰত গুৰুত্ব দিয়া হৈছে সেই কথা তেওঁ ইতিমধ্যে তেওঁ উল্লেখ কৰিছে সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে বিৰোধীও তেওঁলোকক সমালোচনা কৰিছে কিছু ক্ষেত্ৰত কৌশলী স্থিতি লোৱা বুলি উল্লেখ কৰিছে সমান্তৰালভাৱে তেওঁ উল্লেখ কৰিছে যে 5 বছৰত আগন্তুক 5 বছৰত চৰকাৰখনে কি কাৰ্য কৰিব বা বিগত সময়ছোৱা যেনে ধৰণৰ প্ৰতিশ্ৰুতি তেওঁলোকে আগবঢ়াইছিল অসমবাসী ৰাইজলৈ বা জনতালৈ সেই প্ৰতিশ্ৰুতিসমূহ মনত ৰাখি তেওঁ এই বাজেটখন এবাৰ প্ৰস্তুত কৰিছে আৰু আগন্তুক 5 বছৰত ইয়াৰ ফল ৰাজ্যবাসীয়ে লাভ কৰিব বুলি তেওঁ ইতিমধ্যে উল্লেখ কৰিছে নতুন অতিৰিক্ত কৰ এবাৰ আৰু পৰা হোৱা নাই এই বাজেটত সেয়া এটা শুভ কথা তেওঁ উল্লেখ কৰিছে আৰু নিয়মিতভাৱে যিসকলে ঋণ পৰিশোধ কৰিছে তেওঁলোকক 25,000 টকা ঋণ মাফ কৰি দিয়া হ'ব লগতে চাহ শ্ৰমিকৰ মজুৰি 38 টকা বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে এইবাৰ এখন বাজেটত আৰু 2015-16তকৈ দুগুণ ব্যয় হৈছে 2019 আৰু 20 বৰ্ষত আৰু ইতিমধ্যে কোভিডৰ বাবে তেওঁ 20,474খন বিছনা ঠিক কৰাৰ কথা উল্লেখ কৰিছে অক্সিজেন সংযুক্ত বিছনাৰ সংখ্যা 3,855খনলৈ বৃদ্ধি কৰা হৈছে আৰু লগতে ৰাজ্যত যেহেতু নিবনুৱা সংখ্যা বৃদ্ধি পাইছে 1 লাখ নিবনুৱাক অতি শীঘ্ৰে 5টা বছৰৰ ভিতৰত সংস্থাপন কৰাৰ লক্ষ্য লোৱা হৈছে এইবাৰ বাজেটত 4টাকৈ নতুন আৰক্ষী বেটালিয়ন স্থাপন কৰা হ'ব 4টা ফৰেন্সিক গৱেষণাগাৰ স্থাপনৰ প্ৰস্তাৱ লোৱা হৈছে এইখন বাজেটত লগতে ড্ৰাগছৰ কবলত যেহেতু নতুন প্ৰজন্ম সোমাই পৰিছে গতিকে এনে ধৰণে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হোৱাৰ কথা উল্লেখ কৰা হৈছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ প্ৰথমখনীয়া বাজেট অসম বিধানসভাত প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিছে 2021-22 বৰ্ষৰ এই বাজেট 566 কোটি টকাৰ ঘাটি বাজেট দাখিল কৰে বিত্তমন্ত্ৰীগৰাকীয়ে দাখিল কৰা হয় 2,89,367 কোটি টকাৰ বাজেটত 88,979 কোটি টকা আয়ৰ লক্ষ্য ধাৰ্য কৰা হৈছে বাজেটত প্ৰস্তাৱিত ব্যয় 1.07 লাখ কোটি টকা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰে আৰম্ভ কৰা বাজেট ভাষণ বেদৰ শ্লোকেৰে শেষ কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে 2021-22 বৰ্ষৰ পঞ্চদশ অসম বিধানসভাৰ প্ৰথমখন বাজেট ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰে বিত্তমন্ত্ৰীয়ে আৰম্ভ কৰিলে বাজেট পাছ 2021-22 বৰ্ষৰ বাজেটখন উত্থাপন কৰাৰ প্ৰাক মুহূৰ্তত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটি কবিতাৰে সকলোৰে মংগল কামনা কৰিছোঁ জয় হওক পোহৰৰ জয় হওক মানৱৰ মহত্বৰ আদৰ্শৰ জয় চিৰমংগলৰ চিৰকল্যাণৰ জগতৰ এই মহাবিকাশৰ জয় হওক যুগে যুগে চিৰসুন্দৰৰ জয় বিত্তমন্ত্ৰী হিচাপে প্ৰথমটো কাৰ্যকাল আৰম্ভ কৰিয়েই অজন্তা নেওগে দাখিল কৰিলে 566 কোটি টকাৰ ঘাটি বাজেট 2,89,367 কোটি টকাৰ বাজেট দাখিল কৰি 88,979 কোটি টকা আয়ৰ লক্ষ্য তুলি ধৰিলে বিত্তমন্ত্ৰীয়ে বাজেট ভাষণৰ আৰম্ভণিতেই বিত্তমন্ত্ৰীয়ে ক'লে এয়া এটা বছৰৰ জমা খৰচৰ আঁচনি নহয় এয়া আগন্তুক 5 বছৰৰ এক ভিজন ডকুমেণ্ট
ৰাজ্যখনৰ কোভিডযুক্ত সংকটৰ মুহূৰ্তত এগৰাকী মাতৃৰ মমতাভৰা অন্তৰেৰে বাজেটখন প্ৰস্তুত কৰিবলৈ চেষ্টা চলাইছিলোঁ। মই আগবঢ়াৰ পূৰ্বে আগন্তুক অলিম্পিকত অংশগ্ৰহণৰ বাবে টকিঅ'লৈ যাত্ৰা কৰা লাভলীনা বুঢ়াগোহাঁইলৈ অসমৰ ৰাইজৰ হৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 1 লাখ নিবনুৱা সংস্থাপন কেবিনেটৰ আন এটা বলিষ্ঠ সিদ্ধান্ত, যিয়ে নিয়োগ খণ্ডত আনন্দৰ বতৰা কঢ়িয়াই আনিব। মোৰ নেতৃত্বত এখন কমিটি গঠন কৰা হৈছে আৰু এই কমিটিয়ে সকলো দিশ চালিজাৰি চাই কেবিনেটক সিদ্ধান্তসমূহ শীঘ্ৰেই অৱগত কৰিব। মুখ্যমন্ত্ৰী মহোদয়ে নতুনকৈ 4টা নতুন আৰক্ষী বেটেলিয়ন গঠন আৰু 4টা ফৰেনচিক গৱেষণাগাৰ স্থাপনৰো সিদ্ধান্ত গ্ৰহণ কৰিছে। তাতো বহু নতুন পদৰ সৃষ্টি হ'ব। চৰকাৰে অসম ক্ষুদ্ৰ বিত্তীয় অনুদান আৰু সকাহ আঁচনিৰ জৰিয়তে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ গ্ৰহণ কৰি ক্ষতিগ্ৰস্ত হোৱা মহিলাসকলক সকাহ দিয়াৰ উদ্দেশ্যে এক উদ্যোগ গ্ৰহণ কৰিছে। কোভিড মহামাৰীয়ে জোৰ লগা অৰ্থনীতিক সজীৱ কৰি তুলিবলৈ ৰাজ্য চৰকাৰে দৃঢ়তা প্ৰদৰ্শন কৰিছে যদিও বিত্ত বিভাগৰ বাবে আহি পৰিছে ডাঙৰ প্ৰত্যাহ্বান। ইয়াৰ মাজতে চৰকাৰে লৈছে কেতবোৰ জনকল্যাণমূলক প্ৰস্তাৱ। ইয়াৰে প্ৰধান কেইটামান দিশ হ'ল শীঘ্ৰেই 1 লাখ নিবনুৱা সংস্থাপন, নৱম-দশম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ স্মাৰ্টফোন, প্ৰতি মাহৰ 10 তাৰিখে পেঞ্চন প্ৰদান, মাইক্ৰ ফাইনেন্সৰ ঋণ মুক্তিৰ আঁচনি, অসম আৰক্ষীত গঠন হ'ব 4টা নতুন বেটেলিয়ন, কৃষি উন্নয়নৰ বাবে কৃষি আয়োগ গঠন, কৃষকৰ পৰা 10 লাখ কুইণ্টল ধান ক্ৰয়ৰ লক্ষ্য, দুগ্ধ ব্যৱসায়ীৰ বাবে বিশেষ আঁচনি, কুটিৰ শিল্প ক্ষুদ্ৰ ব্যৱসায়ীক ঘৰ ভাড়া বিজুলী বিলৰ বাবদ সৰ্বোচ্চ 10,000 টকা পৰ্যন্ত সাহায্য, চাহ শ্ৰমিকৰ মজুৰি 38 টকা বৃদ্ধিৰ প্ৰস্তাৱ, বাগিচাৰ শ্ৰমিকৰ ঘৰে ঘৰে পানীৰ ব্যৱস্থা, প্ৰাথমিক বিদ্যালয় তথা অংগনবাড়ী কেন্দ্ৰত বিদ্যুৎ সংযোগৰ ব্যৱস্থা, অৰুণোদয় আঁচনিৰ মাহিলী সাহায্য 1,000 টকালৈ বৃদ্ধি, অৰুণোদয় আঁচনিত নতুনকৈ হ'ব 6.36 লাখ হিতাধিকাৰীৰ অন্তৰ্ভুক্তি, মহিলাৰ স্বাৱলম্বিতাৰ ওপৰতো বিশেষ গুৰুত্ব দিছে মন্ত্ৰী অজন্তা নেওগৰ বাজেটে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মানে আটাইতকৈ ডাঙৰ কথা, আপোনালোকে সকলোৱে জানে যে কেন্দ্ৰীয় চৰকাৰ নৰেন্দ্ৰ মোদী অহাৰ পাছতে অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ উদ্যোগ নীতি বন্ধ কৰি দিয়া হ'ল। NEIIPP উত্তৰ পূৰ্বাঞ্চলৰ বিশেষ উদ্যোগ নীতি ধ্বংস কৰি দিয়া হ'ল, বন্ধ কৰি দিয়া হ'ল। তাৰ ঠাইত এটা স্কিম লোৱা হৈছিলে NEIDS। ইয়াত NEIDSৰ বিষয়ে উল্লেখ কৰা হৈছে, কিন্তু অসমত নতুনকৈ গঢ়িবলগীয়া আৰু থকা যিবিলাক এইবাৰ কোভিডৰ কাৰণে ধ্বংস হৈ গ'ল উদ্যোগ, অসমৰ প্ৰায় আটাইবিলাক উদ্যোগ বন্ধ হৈ গ'ল। সেই উদ্যোগবিলাকক ৰাজসাহায্য প্ৰদান কৰা বা সেই উদ্যোগবিলাকক ইনচেণ্টিভ প্ৰদান কৰাৰ কাৰণে ইয়াত কোনো কথা উল্লেখ কৰা নাই। আনহাতে স্বনিয়োজন, মই আপোনালোকক অলপ আগতে কৈ গৈছিলোঁ যে আটাইতকৈ বেছি মানুহ সংস্থাপিত হয় ক'ত? সেৱা খণ্ডত। সেৱা খণ্ডতে স্বনিয়োজিত মানুহৰ ভিতৰত 80% মানুহে সংস্থাপিত হয়। কিন্তু সেই সেৱা খণ্ডত স্বনিয়োজিত মানুহৰ কাৰণে ইয়াত কোনো ধৰণৰ আঁচনি গ্ৰহণ কৰা নহ'ল। গতিকে আমাৰ নতুন যুৱক যুৱতীবিলাকে, শিক্ষিত যুৱক যুৱতীবিলাকে যি এণ্টাৰপ্ৰেনিয়ৰশ্বিপ আৰম্ভ কৰিছিলে, যি উদ্যোগীকৰণৰ কাম আৰম্ভ কৰিছিলে, সেই আটাইবিলাক কামৰ ক্ষেত্ৰত তেওঁলোক হতাশ হ'ব, কাৰণ চৰকাৰে ইয়াত সহায় কৰিবৰ কাৰণে কোনো আঁচনি গ্ৰহণ নকৰিলে। গতিকে মই আকৌ এবাৰ কৈছোঁ, এই বাজেটখন এখন হতাশজনক বাজেট, এই বাজেটখন এখন দুৰ্ভাগ্যজনক বাজেট, আৰু এই বাজেটখনে বিশেষকৈ কোভিড পৰিস্থিতি আৰু লকডাউন পৰিস্থিতিক বুজিব নোৱাৰা এখন অবাস্তৱিক আৰু মানে ভাতৰ দৰে বক্তব্য আওৰোৱা এখন বাজেটৰ বাহিৰে আন একো বাজেট নহ'ল। ধন্যবাদ। আমাৰ চৰকাৰখনে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে। নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা অনুসৰি অৰ্থনীতি সম্পৰ্কীয় সকলো প্ৰতিশ্ৰুতি। আৰু এয়া আছিলে অখিল গগৈৰ সংবাদ মাধ্যমৰ তেওঁ ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আৰু ইফালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ প্ৰথমখন বাজেটক লৈ প্ৰতিক্ৰিয়া কৰিছে শাসক বিৰোধী পক্ষৰ বিধায়কসকলে। আৰু অৰ্থনৈতিক সুৰক্ষা শক্তিশালী
আনফালে ডক্টৰ শৰ্মাৰ চৰকাৰৰ প্ৰথমখন বাজেটক লৈ এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে শাসক বিৰোধী পক্ষৰ বিধায়কসকলে। আমাৰ ৰাজ্যৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে 2021-22 পূৰ্ণাংগ বাজেট উত্থাপন কৰিলে। আমি গোটেইখন বাজেট এতিয়াও বিস্তাৰিতভাৱে চাবলৈ সময় পোৱা নাই, তথাপিতো বাইদেউৰ যিখন বাজেট এই বাজেটখনত যেন এবছৰতকৈ কেইবাবছৰৰ কথাবিলাকেই উল্লেখ আছে, যিটো যোৱা সময়ছোৱাত হৈ আছে। প্ৰকৃততে এটা বছৰৰ ইনকাম আৰু এক্সপেণ্ডিচাৰ দুইখিনি থাকিব লাগে বাজেটবিলাকত, কিন্তু দেখা গৈছে যে যোৱা সময়ছোৱাত চৰকাৰে বিভিন্ন কাম আৰম্ভ কৰাৰ পিছত তেওঁ সেই কামবিলাক কেইবাবছৰলৈ টানি নি থাকে, সময়মতে কামখিনি সম্পূৰ্ণ কৰা নহয়, আৰু তাৰ ফলত প্ৰকৃততে বছৰটোত কোনখিনি কাম কৰা হ'ল নে 5 বছৰীয়া পৰিকল্পনা এই কথাখিনিও প্ৰকৃততে বাজেটত যেনেধৰণে ৰিফ্লেকশ্যন হ'ব লাগে সেইখিনি হোৱা আমি দেখা নাপাওঁ। যি কি নহওক, বৰ্তমানৰ পৰিস্থিতিটো আমি সকলোৱে জানো, ক'ভিড, মুদ্ৰাস্ফীতি, অভাৱনীয় মূল্যবৃদ্ধি, এই গোটেইবিলাক পৰিস্থিতি। এইখিনি সময়ত এগৰাকী মহিলা হিচাপে যিখন বাজেট বাইদেউ উত্থাপন কৰিলে, সেই বাজেটত আমি যেনেকুৱা ধৰণৰ ঘৰ চলোৱাৰ ক্ষেত্ৰত যেনেকুৱা কৌশল মহিলা এগৰাকীৰ সেইখিনি দেখা পাব লাগিছিল, সেইখিনি কিন্তু কিছু কমেই দেখা পাইছোঁ। লগতে যোৱা সময়ছোৱাত দিয়া বিভিন্ন প্ৰতিশ্ৰুতি নিৰ্বাচনৰ সময়ত সেইখিনিও এই বাজেটত তেওঁলোকে নিৰ্বাচনৰ সময়ত কৈছিল যে আমাক বিজেপিক চৰকাৰলৈ আনক আৰু আমি বহুখিনি আঁচনি আপোনালোকক দিম। সেই আঁচনি কিন্তু বহুখিনি ইয়াতে দেখিবলৈ পোৱা নাই বা আংশিকভাৱেহে দেখা পাইছোঁ। এটা কথা আছিল যে মহিলাসকলৰ ভোট তেখেতসকলৰ মুখেৰে কৈছিল যে আমি বেছিকৈ যুৱক আৰু মহিলাসকলৰ পৰা ভোট পাইছোঁ, আৰু মহিলাসকলক তেখেতসকলে কৈছিল অৰুণোদয় আঁচনিৰ 3000 টকালৈ বৃদ্ধি কৰা হ'ব আৰু 30 লাখ লোকক দিয়া হ'ব। এই বিধানসভাত আজি যদিও কৈছে যে 20 লাখ লোক কভাৰ হৈ আছে, আমাৰ বিধানসভাৰ এই যোৱা 3-4 দিনৰ এটা তথ্য আছে য'ত 17 লাখ আৰু কেইহাজাৰমান ব্যক্তিহে অৰুণোদয় আঁচনিৰ অধীনত পৰিয়াল অন্তৰ্ভুক্ত হৈ আছে। তেখেতসকলক আজি 830 টকাৰ পৰা 1000 টকা অৰ্থাৎ 170 টকা বৃদ্ধি কৰা হ'ল, যিটো তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল 2170 টকা বৃদ্ধি কৰিম বুলি। আজিৰ মুখ্যমন্ত্ৰী মাননীয় সেই সময় বিত্তমন্ত্ৰী 18ৰ বাজেট, 16ৰ বাজেট, ভোট অফ একাউণ্টৰ বাজেট, আমাৰ 20-21 এই সকলোবিলাকৰ যদি আমি চাওঁ পাতে পাতে তাত বিফলতা দেখা যায়। আপোনালোকে কালি আমি যদি সময় পায় আপোনালোকে সুধিলে প্ৰতিটো কথা আমি ক'ম। টি গাৰ্ডেনক তেওঁলোকে কমিটমেণ্ট কৰিছিল যে 350 টকা আমি দৈনিক মজুৰি দিম। এতিয়া 350-51 টকাৰ পৰিৱৰ্তে 38 টকা দিছে, য'ত ইলেকশ্যনৰ সময়ত 50 টকা দিয়াৰ কথা তেওঁলোকে ঘোষণা কৰিছিল। আজি আমি ভাবিছিলোঁ যে এই সময়খিনিত মানুহে সকাহ পাব, যিটো মূল্য বৃদ্ধি হৈছে সেই বৃদ্ধিয়ে কিছু পৰিমাণে হ'লেও কমোৱাৰ এটা আভাস এই বাজেটত থাকিব বুলি আমি ভাবিছিলোঁ, কিন্তু গতানুগতিক নাই। এতিয়া যিহেতু মানুহবিলাকে আজি বহু বছৰৰ পৰা পাহাৰ অঞ্চলত বসবাস কৰি আছে, গতিকে যিহেতু পাহাৰ অঞ্চলত বসবাস কৰি আছে সেইসকলক আমি যদি উচ্ছেদ কৰিব লগা হয় তেনেহ'লে কিমান পৰিয়াল, হাজাৰ হাজাৰ পৰিয়াল উচ্ছেদিত হ'ব। গতিকে তেওঁলোকে উচ্ছেদিত হ'লে তেওঁলোকক যদি আমি পুনৰ সংস্থাপিত নকৰোঁ তেনেহ'লে তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ। আৰু সেইকাৰণে বৰ্তমানৰ এই চৰকাৰখনে বৰ্তমান এই নতুন চৰকাৰখনে বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আপোনালোকে সকলোৱে জানে যে এটা নতুন বিভাগ খুলিছে। সেই বিভাগটো হৈছে খিলঞ্জীয়াৰ বিশ্বাস আৰু সংস্কৃতি। এই বিভাগটোৰ জৰিয়তে আমি আশা ৰাখিছোঁ যে অসমৰ যিখিনি খিলঞ্জীয়া মানুহ আছে এই খিলঞ্জীয়া মানুহখিনিৰ যাতে যিখিনি তেওঁলোকৰ ভাষা সাহিত্য সংস্কৃতি সংৰক্ষণৰ লগতো আমি যাতে এই বিভাগটোৰ জৰিয়তে, কাৰণ যিসকল জনজাতীয় লোক আছে সেই জনজাতীয় লোকসকলে এটা পৰিৱেশত তেওঁলোকে বসবাস কৰে, সেই পৰিৱেশ পাৰিপাৰ্শ্বিকতাটো যাতে অটুট ৰাখি আমি তেখেতসকলক যাতে আমি পাহাৰ অঞ্চলতো আমি বসবাস কৰাৰ যিটো তেওঁলোকৰ অধিকাৰ, এই অধিকাৰটো দিয়াৰ ক্ষেত্ৰতে এনেধৰণে মানে জানেনে
মাইথান স্ট্রং মানে মাইথান নির্মাণৰ মানদণ্ড। উঠিছে বাতৰিৰ মাজলৈ বাজেটক জনকল্যাণমুখী বাজেট বুলি অভিহিত কৰি বাজেটে নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিত্তমন্ত্ৰী হিচাপে দায়িত্ব লৈ এখন পূৰ্ণাংগ বাজেট দাখিল কৰিছে। আমি সঁচাকৈ অত্যন্ত গৰ্বিত অনুভৱ কৰিছোঁ আৰু এখন জনকল্যাণমুখী বাজেট অসমৰ জনসাধাৰণক উপহাৰ দিয়াৰ বাবে মই বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীক অসম মন্ত্ৰীসভাৰ হৈ আমাৰ মিত্ৰজোঁটৰ সমূহ বিধায়কৰ হৈ আৰু অসমবাসী ৰাইজৰ হৈ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰায় 1,07,000 কোটি টকা ব্যয়েৰে এই বিত্তীয় বৰ্ষৰ বাবে শ্ৰীমতী নেওগ ডাঙৰীয়ানীয়ে এখন পূৰ্ণাংগ বাজেট দাখিল কৰিছে। এই বাজেটত আমি নিৰ্বাচনৰ সময়ত দিয়া কেইটামান প্ৰতিশ্ৰুতি পূৰ্ণাংগ ৰূপত পালন কৰাৰ বাবে ৰূপৰেখা দাঙি ধৰিছোঁ। মাইক্ৰ' ফাইনেন্সৰ ঋণৰ পৰা 26 লাখ মহিলাক মুক্ত কৰাৰ বাবে হওক, 1 লাখ চাকৰিৰ জৰিয়তে নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থাপনৰ পথ দেখুওৱা হওক, আমি দুয়োটা নিৰ্বাচনী প্ৰতিশ্ৰুতি পালনৰ ৰূপৰেখা এই বাজেটত অংকন কৰিব পাৰিছোঁ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা প্ৰতিটো সমষ্টিত প্ৰায় 5,000লৈকে বৃদ্ধি কৰি আৰু অৰুণোদয় আঁচনিৰ ধন 1,000 টকালৈ বৃদ্ধি কৰি বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে আমাৰ অসমৰ আই মাতৃসকলৰ শ্ৰীচৰণত আমাৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। এই বাজেটৰ জৰিয়তে অসমত কৃষি বিপ্লৱৰ এক আৰম্ভণিৰ কথা কোৱা হৈছে। এখন এগ্ৰিকালচাৰেল কমিশ্যন বা কৃষি আয়োগ নিৰ্মাণৰ জৰিয়তে অসমত অনাগত 5টা বছৰত আমি যাতে এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, ডায়েৰী আৰু ভেটেনাৰী প্ৰডাক্টসমূহত স্বাৱলম্বী হ'ব পাৰোঁ, তাৰ এক ৰূপৰেখা অংকনৰ কথা এই বাজেটত কোৱা হৈছে। অসমৰ প্ৰতিখন গাঁৱতে একোটাকৈ ৰাজহুৱা পুখুৰী নিৰ্মাণেই হওক, অসমৰ গাই গৰুক উচ্চ মানদণ্ডলৈ লৈ যোৱাৰ বাবে ছেক্স ছৰ্টেড আৰ্টিফিচিয়েল ইনচেমিনেশ্যনে হওক, কেইবাটাও যুগান্তকাৰী ধাৰণাৰ কথা বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে বাজেটত উল্লেখ কৰিছে। অসমৰ প্ৰাথমিক বিদ্যালয়সমূহলৈকে অংগনবাদী কেন্দ্ৰসমূহলৈকে বিদ্যুতৰ যোগান আৰু আমাৰ ৰাজ্যখনত বিশেষকৈ স্বাস্থ্য খণ্ডটোলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়াই 1,000খন নতুন হস্পিটেল স্থাপনৰ প্ৰস্তাৱ এই বাজেটত দাখিল কৰা হৈছে। হলে প্ৰবীণ অভিনেত্ৰী সুৰেখা চিক্ৰীৰ দেহাৱসান। শুকুৰবাৰে মুম্বাইৰ এখন হস্পিটেলত হৃদৰোগত আক্ৰান্ত হৈ পৰলোক প্ৰাপ্তি ঘটে অভিনেত্ৰীগৰাকীৰ। মৃত্যুৰ সময়ত সুৰেখা চিক্ৰীৰ বয়স আছিল 75 বছৰ। প্ৰবীণ অভিনেত্ৰীগৰাকীৰ বিয়োগত এতিয়া শোকস্তব্ধ হৈ পৰিছে বলিউড সমাজ। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে একাধিকবাৰ সন্মানিত হোৱা বলিউডৰ বলিষ্ঠ অভিনেত্ৰী সুৰেখা চিক্ৰীয়ে ল'লে চিৰবিদায়। বলিউডৰ ছবি জগতৰ লগতে টেলিভিছনৰ বিভিন্ন ধাৰাবাহিকত অভিনয় কৰা দেশবাসীৰ এখন পৰিচিত মুখৰ গৰাকী এইগৰাকী সুৰেখা চিক্ৰী। বালিকাবধূ আৰু বধাই হো নামৰ ধাৰাবাহিক দুখনত দাদী চৰিত্ৰত অভিনয় কৰা এই অভিনেত্ৰীগৰাকীক দীৰ্ঘ সময়ৰ বাবে দেখিবলৈ পাইছিল দৰ্শকে। থিয়েটাৰ আৰু চিনেমা জগততো এইগৰাকী অভিনেত্ৰীয়ে তুলিছিল দপদপনি। শুকুৰবাৰে পুৱা হৃদক্ৰিয়া বন্ধ হৈ ৭৫ বছৰ বয়সত মৃত্যু সাৱটি লয় এইগৰাকী অভিনেত্ৰী সুৰেখা চিক্ৰীয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ দিছে প্ৰাইম টাইম 18 সময় হৈছে আন এটি বিৰতিৰ। স্ট্রং মানে জানেনে মাইথান স্ট্রং মানে মাইথান